ষষ্ঠ বাৰ্ষিক নাট প্ৰতিযোগিতাখনি আমি এইবাৰ মাকুম অঞ্চলৰ লাংকাচি গাঁৱৰ বৃহত্তৰ লাংকাচি গাঁৱৰ আৰু প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। বিভিন্ন ধৰণৰ নাট্য দলে অংশগ্ৰহণ কৰিব। আচলতে অসমৰ বিখ্যাত নাট্য দলে অংশগ্ৰহণ কৰিব। নামনি অসমফালে নাটক বুলি ক'লে বহুত আগবঢ়া। এইবিলাকৰ নাট্যগোষ্ঠী আমাৰ অংশগ্ৰহণ কৰিব। গুৱাহাটী, নগাঁও, মৰিগাঁও পৰা আদি কৰি ইত্যাদি সকলো স্থানৰ পৰা আহিব। তিনিচুকীয়াৰ পৰা থাকিব, ডিব্ৰুগড়ৰ পৰা থাকিব, সকলো নাট্যগোষ্ঠী অসমৰ বিভিন্ন ধৰণৰ পৰা আহিব। সকলো ৰাইজে আহক। আৰু বেলেগ আপোনালোকে জানে যে আমি যেতিয়া নাটক চাবলৈ যাওঁ তেতিয়া হয়তো আমি এটা এমাউণ্ট পে' কৰিব লাগে। ধৰি লওক আমি বিনামূলীয়াভাৱে নাথাকে যে আমি টিকট ক্ৰয় কৰিব লাগে, নাটক চাব লাগে, কিন্তু ইয়াত সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব আৰু সম্পূৰ্ণ বাহিৰৰ পৰা আহিব। প্ৰায় নাটক বাহিৰৰ পৰা আহিব আৰু সকলো ৰাইজে ইয়াত স্থানত আহি বিনামূলীয়াভাৱে নাটক উপভোগ কৰিব পাৰিব। কোনো পইচা দিব নালাগে, কোনো টিকেট ক্ৰয় কৰিব নালাগে, সকলো ৰাইজে পাৰিব। আমি সকলো ৰাইজকো আৰু দূৰৰ ৰাইজবিলাকৰ কাৰণে যাতায়াতৰ ব্যৱস্থা কৰি দিছোঁ। সকলো আহি চাব লাগে। আটাইতকৈ ডাঙৰ কথা আকৰ্ষণীয় ব্যৱস্থাটো আছে কি হ'ল যে প্ৰথম দিনাখনৰ আমাৰ অসমৰ বিখ্যাত অভিনেত্ৰী ৰিম্পী দাস আহিব। গতিকে সকলো ৰাইজ যিগৰাকী অভিনেত্ৰীক টিভিত দেখি আছে একদম প্ৰত্যক্ষভাৱে ওচৰৰ পৰা দেখিবলৈ পাব। গতিকে সকলো ৰাইজে আহিব লাগে। আৰু যিগৰাকী ডেম্পুল খ্যাত আছিলে নয়ন নীলিম ডাঙৰীয়া আমাৰ মাজত আহিব। তেখেতকো একেবাৰে কাষৰ পৰা দেখিবলৈ পাব। গতিকে সকলো ৰাইজক আমি আপোনালোকৰ চেনেলৰ মাধ্যমে আমাৰ ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ ৰাইজ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আছোঁ বৰ্তমান লাংকাচি গাঁৱৰ ৰাজহুৱা খেলপথাৰত। আৰু ইয়াত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ পৃষ্ঠপোষকতাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত মাকুম আঞ্চলিক সমিতি আতিথ্যত বৃহত্তৰ লাংকাচি অঞ্চলবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত অচ্যুত চুতীয়া সোঁৱৰণিত এখন একাংকিকা নাটক প্ৰতিযোগিতা যিটো আৰম্ভ কৰিবলৈ গৈ আছে অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত। আৰু ইয়াত কেনেদৰে প্ৰস্তুতি চলি আছে বৰ্তমান এই সবিশেষ সকলো বিষয় পুংখানুপুংখভাৱে জানিবৰ বাবে আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ আমাৰ পলিন্দ মান ককাইদেউ আছে। গতিকে আপোনাৰ পৰা মতামত। হয়, মৰাণ ছাত্ৰ সন্থাই আজি কিছু বছৰৰ পৰা অচ্যুত চুতীয়া সোঁৱৰণি একাংকিকা নাট প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আছোঁ। আৰু যোৱা বছৰ আমাৰ কাকপথাৰত অনুষ্ঠিত হৈছিল, তাৰ আগতে আমাৰ গুৱাহাটীত হৈছিল, তাৰ আগতে আমাৰ অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছিল। আৰু এইবাৰ ষষ্ঠ বাৰ্ষিক নাট প্ৰতিযোগিতাখনি আমি এইবাৰ মাকুম অঞ্চলৰ লাংকাচি গাঁৱৰ বৃহত্তৰ লাংকাচি গাঁৱৰ আৰু প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। ইয়াত আমাৰ বিভিন্ন ধৰণৰ নাট্য দলে অংশগ্ৰহণ কৰিব। আচলতে অসমৰ বিখ্যাত নাট্য দলে অংশগ্ৰহণ কৰিব। যে একাংকিকা নাট আপোনালোকে জানে যে অসমৰ বিভিন্ন ধৰণৰ বিশেষকৈ নামনি অসমফালে নাটক বুলি ক'লে বহুত আগবঢ়া। এইবিলাকৰ নাট্যগোষ্ঠী আমাৰ অংশগ্ৰহণ কৰিব। গুৱাহাটী, নগাঁও, মৰিগাঁও পৰা আদি কৰি যোৰহাট, তেজপুৰ, লখিমপুৰ ইত্যাদি সকলো স্থানৰ পৰা আহিব। তিনিচুকীয়াৰ পৰা থাকিব, ডিব্ৰুগড়ৰ পৰা থাকিব, সকলো নাট্যগোষ্ঠী অসমৰ বিভিন্ন ধৰণৰ পৰা আহিব। গতিকে আমি আশা কৰিছোঁ সকলো ৰাইজে আহক। আৰু বেলেগ আপোনালোকে জানে যে আমি যেতিয়া নাটক চাবলৈ যাওঁ তেতিয়া হয়তো আমি এটা এমাউণ্ট পে' কৰিব লাগে। ধৰি লওক আমি বিনামূলীয়াভাৱে নাথাকে যে আমি টিকট ক্ৰয় কৰিব লাগে, নাটক চাব লাগে, কিন্তু ইয়াত সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব আৰু সম্পূৰ্ণ বাহিৰৰ পৰা আহিব নাটকসকল। প্ৰায় নাটক বাহিৰৰ পৰা আহিব আৰু সকলো ৰাইজে ইয়াত স্থানত আহি বিনামূলীয়াভাৱে নাটক উপভোগ কৰিব পাৰিব। কোনো পইচা দিব নালাগে, কোনো টিকেট ক্ৰয় কৰিব নালাগে, সকলো ৰাইজে পাৰিব। আমি সকলো ৰাইজকো আৰু দূৰৰ ৰাইজবিলাকৰ কাৰণে যাতায়াতৰ ব্যৱস্থা কৰি দিছোঁ। সকলো আহি চাব লাগে। আৰু কথাটো হ'ল কি যে ইয়াত আটাইতকৈ ডাঙৰ কথা আকৰ্ষণীয় ব্যৱস্থাটো আছে কি হ'ল যে প্ৰথম দিনাখনৰ আমাৰ অসমৰ বিখ্যাত অভিনেত্ৰী ৰিম্পী দাস আহিব। গতিকে সকলো ৰাইজ যিগৰাকী অভিনেত্ৰীক টিভিত দেখি আছে একদম প্ৰত্যক্ষভাৱে ওচৰৰ পৰা দেখিবলৈ পাব। গতিকে সকলো ৰাইজে আহিব লাগে। আৰু দ্বিতীয় দিনাখনৰ আমাৰ ডেম্পুল খ্যাত আছিলে নয়ন নীলিম ডাঙৰীয়া আমাৰ মাজত আহিব। তেখেতকো একেবাৰে কাষৰ পৰা দেখিবলৈ পাব। গতিকে সকলো ৰাইজক আমি আপোনালোকৰ চেনেলৰ মাধ্যমে আমাৰ ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। নাট উপভোগ কৰক সম্পূৰ্ণ বিনামূলীয়াকৈ। আমাৰ প্ৰায় 2টামান বজাৰ পৰা অহা 3 তাৰিখে 2টামান বজাৰ পৰা আৰম্ভ হ'ব। আৰু ঠিক তেনেকৈ 4 তাৰিখেও 2টামান বজাৰ পৰা আৰম্ভ হ'ব। গতিকে আটাইখিনি কাৰ্যসূচীত আপোনালোকৰ নাট উপভোগ কৰিবলৈ সকলো ৰাইজক আমি সাদৰে আমন্ত্ৰণ জনাইছোঁ। এইখিনি আৰু এটা কথা ক'ব বিচাৰিছোঁ, বাৰেৰঙীয়া সাংস্কৃতিও হ'ব নেকি? বাৰেৰঙীয়া সাংস্কৃতিক অনুষ্ঠান তেনেকৈ অনুষ্ঠিত নহয়, কিন্তু আমাৰ আদৰণীয় সংগীত আছে। আৰু আমি বিশেষকৈ জুবিন গাৰ্গৰ বিশেষ অনুষ্ঠান এটা আমি ৰাখিম। কাৰণ মায়াবিনী এটা বিশেষ অনুষ্ঠান আমাৰ ৰখাৰ ব্যৱস্থা কৰিছোঁ। আৰু তাৰ আগতে আমি শ্ৰদ্ধাঞ্জলিও যিটো অসমৰ এগৰাকী জুবিন গাৰ্গ অচ্যুত চুতীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমান্তৰালভাৱে তেখেতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। পতাকা উত্তোলনৰ পাছত চৈত্যমানৰ পাছতেই জুবিন গাৰ্গ আৰু আমাৰ অচ্যুত চুতীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। আৰু বিশেষকৈ আকৰ্ষণীয় আটাইতকৈ ভাল পুনৰ কৈছোঁ যে আমি মায়াবিনী এটা নিশা এটা তেখেতৰ গানেৰে আমি আৰম্ভণিটো কৰিম। গতিকে সকলো ৰাইজক উক্ত কাৰ্যসূচীটো আমি অংশগ্ৰহণ কামনা কৰিছোঁ।
হয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এইফালে আৰু কেইবাজনো ককাইদেউ আছে, তাৰ লগতে অনন্ত কাইৰ পৰা অকণমান জানিব বিচাৰিম। হয়, নিশ্চিতভাৱে মই আমাৰ এই মাকুম তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল আৰু সমগ্ৰ তিনিচুকীয়া জিলাৰ নাট্যপ্ৰেমী ৰাইজক লাংকাচি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া ৬ষ্ঠ বাৰ্ষিক অচ্যুত চুতীয়া সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতাৰ উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে এটা কথা নিশ্চিতভাৱে ক'ব বিচাৰোঁ, আমাৰ গ্ৰামাঞ্চলত তথা আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশেষকৈ বিশ্ববিদ্যালয় বা কলেজ এই অনুষ্ঠানবোৰত একাংকিকা নাটে যথেষ্ট সমাদৰ লাভ কৰিছে আৰু এই একাংকিকা নাট কালক্ৰমত আমাৰ ইয়াত নাইকিয়া হ'বলৈ গৈ আছে। কিন্তু সদৌমৰাণ ছাত্ৰ সন্থাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী আৰু সময়োপযোগী কাৰ্যসূচী এয়া, আৰু সদৌমৰাণ ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত পুনৰ এই একাংকিকা নাট অনুষ্ঠানভাগিক মানে কাৰ্যক্ষম কৰিবৰ বাবে যি কাৰ্যসূচী হাতত লৈছে, এই কাৰ্যসূচী আপোনালোকৰ সহায় সহযোগিতা নিশ্চিতভাৱে আমি কামনা কৰিছোঁ। আৰু ইতিমধ্যে সদৌমৰাণ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতিগৰাকীয়ে আপোনালোকৰ চেনেলৰ জৰিয়তে তথ্যখিনি দিছে। গতিকে আমি আশা কৰিছোঁ এই প্ৰতিযোগিতা তথা এই কাৰ্যসূচীটো অতি জাকত জিলিকা হ'ব। হয়, খুব সুন্দৰ। আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি মতামত আগবঢ়াৰ বাবে। আৰু আপোনালোকেও য'ৰ পৰা চাই আছে আপোনালোকে ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। লগতে খুব সুন্দৰ এটা যিহেতু প্ৰচেষ্টা হাতত লৈছে, খুবেই ভাল হৈছে মোৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ। আৰু আপোনালোকে এই অনুষ্ঠানলৈ আহিবলৈ আপোনালোক সকলোকে আমাৰ এই চেনেলৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছোঁ। আৰু এয়াই আছিল আজিৰ ভিডিঅ'।